তার খানে নিম্বির আগে আই বেলা তো নিম মাঝে বেলা গো তার খানে নিম্বির নিবেদি বিল টু দেলা থানার অধীনস্থ আমার সামতা বিদ্যুৎ উপসম্পদ কেন্দ্রের অধীনস্থ এইটো আমার ঘগা গাঁৱত আজি আমি আমার বহু দিনের ইনফরমেশন আছিলে আমার CGM ছাৰলৈ এই ইনফরমেশনবিলাক আহি আছে আমার DGMলৈ আহিছে মোলৈ আহি আছে যে এই অঞ্চলটোত অবৈধভাৱে বিদ্যুৎ সংযোগ যথেষ্ট পৰিমাণে কৰি আছে আমি আহিয়ে ঘগাত সোমোৱাৰ লগে লগে আমি দেখিলোঁ যে প্ৰায় মানুহৰ ঘৰতে বিদ্যুৎ সংযোগটো অবৈধ তাৰমানে বাইপাছ কিছুমান হুকিং এতিয়া আপোনালোকে কওক যে অসম চৰকাৰৰ এইটো কোম্পানী অসম শক্তি বিতৰণ কোম্পানী চৰকাৰী অনুষ্ঠান এটা এই অনুষ্ঠানটো এটা চৰকাৰী অনুষ্ঠান এই চৰকাৰী অনুষ্ঠানটো লছ হ'ব বিচাৰে নেকি আমাৰ ৰাজহৰ ক্ষেত্ৰত যথেষ্ট লছ আপোনালোকে দেখিছে যে বিদ্যুৎ পৰিষদ আগৰ বিদ্যুৎ পৰিষদ অসম শক্তি বিতৰণ এতিয়া আগৰ সেই 25 বছৰ আগৰ নাই এতিয়া অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যুৎ পৰিষদৰ কাৰণে বহুত ওপৰলৈ লৈ গৈছে তাৰ সত্ত্বেও যদি আমাৰ মানুহবিলাকে এই অসহায়ে অৱলম্বন কৰি যদি ৰাজহবিলাক নষ্ট কৰি থাকে তেতিয়াহ'লে আমাৰ এই কৰ্মীবিলাকে চাই থাকিব নেকি গতিকে আমাৰ উপসম্পদৰ বিষয়ে কৈছে যে ইয়াত আহিলে আমাৰ মানুহবিলাকে ঘেৰাও কৰি ধৰে আমাৰ মানুহ কাম কৰিব নিদিয়ে যে আমি আজি আহি CGM আমি আৰু ষ্টাফ গোটেই আমি আহিলোঁ লোকেল অথৰিটি আহিলে পুলিচ অথৰিটি আহিলে আমি দেখিলোঁ যে আমাৰ নিজৰ মানুহে ইনভলভ আমাৰ আউটচোৰ্চৰ এটা নুৰুল নামৰ এজন ল'ৰা ইনভলভ হৈ আছে আৰু তাৰ কাৰণে আমি তাক হাতেলতে ধৰিছোঁ আৰু তাক আমি থানালৈ প্ৰেৰণ কৰিছোঁ এতিয়ালৈ লোকেল পুলিচে লৈ গৈছে তাৰোপৰিও মানুহখিনি আমাক এই কাম কৰি থকা সময়খিনিত অফিচাৰ্ছ অন ডিউটি বহুত হেৰাছমেণ্ট দিছে আপোনালোকৰ মানুহখিনিয়ে গতিকে মই এই মিডিয়াৰ জৰিয়তে ক'ব খোজোঁ যে আপোনালোক আমাৰ অবৈধ হ'লেও আপোনাৰ এসময়ত আপোনালোক আমাৰ গ্ৰাহক হ'ব গ্ৰাহকখিনি আমাৰ কাৰণে লক্ষ্মী গতিকে আমাৰ বিদ্যুৎ শক্তি নিৰ্মাণ কোম্পানী মাননীয় আমাৰ মানে চেয়াৰমেন ছাৰ MD ছাৰ মাননীয় তেখেতসকলে যথেষ্ট কষ্ট কৰিছে নানা ধৰণৰ পলিচি কৰিছে আপোনালোকৰ ভালৰ কাৰণে কৰি আছে আৰু আমি সদায় আপোনালোকৰ ভালৰ কাৰণেই কৰি আছোঁ গতিকে আপোনালোকে সহযোগ কৰক নিশ্চয় বিদ্যুৎ পৰিষদ উন্নত হ'ব এই সুৰৰ পৰা আপোনালোকে বিৰত থাকক আৰু আপোনালোকে আগবাঢ়ি আহক আপোনালোকৰ কি অভিযোগ আছে অভিযোগখিনি আপোনালোকে আমাৰ SDOক জনাওক আমাক জনাওক আমি পাৰালৈ আমি চেষ্টা কৰিম এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে আমাৰ এটা লাইন নাথাকে কিবা নাথাকে সেই প্ৰশ্নটো কৰিব নিশ্চয় কিন্তু আপোনালোকে চাওক 12 মাহৰটো আপোনালোকে 10 মাহে ভালকৈ পায় এই ধুমুহা বতাহ ৰ'দ বতাহ বৰষুণত আমাৰ ACৰ মানুহৰ লিমিটেশ্যন আছে কামৰ কথা আছে অলপ ডিষ্টাৰ্ব অলপ হ'ব পাৰে কিন্তু আগৰ দৰেতো আপোনালোকে 5 দিন বিদ্যুৎ নপকে থকা নাই 10 দিন বিদ্যুৎ নপকে থকা নাই এই 1 ঘণ্টা আধা ঘণ্টা নহ'লে আমাৰ মানুহখিনিক অত্যাচাৰ কৰে আপোনালোকে কাম কৰি আহিলে গালি গালাজ পাৰে আমাৰ বিভিন্ন স্কিম আছে আমাৰ টেকনিক্যাল এক্সপাৰ্ট আছে ছাৰ আমাৰ এক্সপাৰ্ট টেকনিক্যাল আমাৰ RDS স্কিম নানা ধৰণৰ স্কিমত আপোনালোকৰ ৰাইজৰ কাৰণে ভাল কাম কৰি আছে কেৱল আপোনালোকৰ সহায় সহযোগ হ'লে আমি কাম কৰিব পাৰিম তাৰ ক্ষেত্ৰত আমি স্পেচিয়েল পদক্ষেপ লৈছোঁ আজি আমি 9টাতে হাজিৰ হৈছোঁ এতিয়ালৈ আমি ডিছকানেকশ্যন 35 কৰিছোঁ তাৰ ওপৰত আমি একদম এই ষ্টেটমেণ্ট চিষ্টেম সহ আমি প্ৰপাৰলি 15টা কেছ আমি কৰিছোঁ গতিকে তাৰ ওপৰত আমি আমাৰ যি চেজ কৰা বস্তু আছিলে আপোনালোকে শুনি আচৰিত মানিব আমি পুলিচৰ আগৰ পৰা সেই চেজ কৰা বস্তুখিনি আকৌ চুৰ কৰি লৈ গুচি গৈছিলে আমাৰ গাড়ীৰ মানে আমাৰ মেইনটেইন কৰা গাড়ীৰ চাবিটো লৈ গৈছিলে গতিকে সেই ক্ষেত্ৰত অতি দুখ লগা যে এনেকুৱা দিনতো এই মানে উন্নত দিনতো আমাৰ নিচিনা মানুহৰ চৰকাৰী কৰ্মচাৰীক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো অতি লজ্জাজনক আৰু সেইকাৰণে আমি ষ্টেণ্ড দিলোঁ আমি যে আমাক চাবি লাগিবই আমাক ৰিটাৰ্ণ বস্তু চুৰ হোৱা আমি চেজ কৰা বস্তু কোনে চুৰ কৰিলে লাগিবই ৰাইজে সহযোগ কৰি সন্মান সহকাৰে ধুনীয়াকৈ ওলাই দিলে আৰু ইন দি মিন টাইম পুলিচৰ মানে চকুত ধূলি মাৰি সেই দুষ্টকেইটা পলাই গুচি গ'ল গতিকে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ব নাপায় আমি যি কৰিছোঁ APDCLৰ নৰ্ম ইলেক্ট্ৰিচিটি এক্টৰ নিয়ম মতে কৰিছোঁ আপোনালোকৰ ভালৰ কাৰণে কৰিছোঁ এজন মানুহ চুৰ কৰা মানে ডাঙৰ কথা নহয় তেওঁ ৰেগুলাৰ হৈ যাব নিয়মৰ মাজেৰে হৈ যাব গতিকে আপোনালোকে সহায় কৰক অনুষ্ঠানটো ভালে বজাই থাকক পাৱাৰ নহ'লে আপোনালোকে আজি সংসাৰত চলিব নোৱাৰিব ভাত নাখালে থাকিব পাৰিব পাৱাৰ নহ'লে থাকিব নোৱাৰিব সেয়ে মই অনুৰোধ কৰোঁ আপোনালোকে সজাগতাটো কৰি মানুহ অতি সোনকালে মানে ৰেগুলাৰ হোৱাৰ কাৰণে আপোনালোকে পদক্ষেপ লওক
চিটিচি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে।